আমি পোনপ্ৰথমবাৰ আমাৰ যে জালুকবাৰীৰ সমষ্টিৰ বিধায়ক আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তত্ত্বাৱধানত আজি আমাৰ এই কামাখ্যা গাঁও পশ্চিম কামাখ্যা গাঁৱত এই পাহাৰত এক পানী যোগান আঁচনি কাম আৰম্ভ হৈছে। প্ৰজেক্টটো 6 কোটি টকাৰ ব্যয় কৰি কামটো কৰা হ'ব। তাৰে পৰা ইয়াতে কমচে কম এই টেংকিত 4,20,000 লিটাৰ এখন টেংকি ইয়াতে হ'ব। তাৰে পৰা আমাৰ এই পশ্চিম কামাখ্যা গাঁও পাহাৰীয়া যি অঞ্চল আছে তাৰে প্ৰায় 600-700 ঘৰ মানুহে ইয়াৰ দ্বাৰা লাভান্বিত হ'ব। দীৰ্ঘদিনীয়া এক সমস্যা আছিলে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ তত্ত্বাৱধানত আজি এই আঁচনিখন যি পানী যোগান আঁচনিখন আৰম্ভ হৈছে, তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি এই আঁচনিখন আছে, আমাৰ টেম্পল ঘাটত এক পানী যোগান আঁচনিৰ এখন কাম আৰম্ভ হৈছে। ইতিমধ্যে 14 কোটি টকা ব্যয় কৰি আমি তাৰে যে নদীৰ পৰা পানী আনি তাতে আমি ফিল্টাৰ কৰি যি পানী ছাপ্লাই দিম, তাৰে পৰাই ইয়াতো আহিব 4,20,000 লিটাৰ পানী ইয়াতে তাৰে পৰাই আহিব। অহাৰ পিছত আমি ইয়াৰ যি মানুহখিনি আছে তেওঁলোকক আমি দিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।